এতিয়া তোমালোকৰ কুৱেশ্যন নং 12 হ'ব অনুশীলনী 3 বি কুৱেশ্যন চোৱা। কুৱেশ্যনত কি লিখা আছে? কোনো এক শিক্ষক প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ ক্ৰমে গণিত, বিজ্ঞান আৰু সমাজ বিজ্ঞান বিষয়ত ক্ৰমে 108 জন, 84 জন আৰু 60 জনকৈ শিক্ষক শিক্ষয়িত্ৰী আছিল। প্ৰশিক্ষাৰ্থীসকলক ভাগ কৰি এনেদৰে কেইটামান কোঠাত বহোৱা হ'ল যাতে প্ৰতিটো কোঠাতে সমান সংখ্যক প্ৰশিক্ষাৰ্থী থাকে আৰু একোটা কোঠাত একে বিষয়ৰ প্ৰশিক্ষাৰ্থী থাকে। প্ৰতিটো কোঠাত বহোৱা সৰ্বোচ্চ সংখ্যক প্ৰশিক্ষাৰ্থীৰ সংখ্যা নিৰ্ণয় কৰা, লগতে প্ৰতিটো বিষয়ৰ বাবে কিমানটাকৈ কোঠাৰ প্ৰয়োজন হ'ব নিৰ্ণয় কৰা। তেনেহ'লে কুৱেশ্যনত যি দিয়া আছে, অৰ্থাৎ কুৱেশ্যনত মূল বিষয় হিচাপে 3টা পইণ্ট দিয়া আছে, 3টা কিতাপৰ নাম দিয়া আছে, 3টা বিষয়ৰ নাম দিয়া আছে, গণিত, বিজ্ঞান, সমাজ বিজ্ঞান, আৰু লগতে দিয়া আছে সংখ্যা দিয়া আছে। গণিত বিষয়ৰ সংখ্যা আছিল 108 জন, বিজ্ঞান বিষয়ৰ সংখ্যা দিয়া আছে 84 জন আৰু সমাজ বিজ্ঞান বিষয়ত আছে 60 জন। অৰ্থাৎ তেনেহ'লে যি লিখিব কৈছে তাকেই লিখিব লাগিব। অৰ্থাৎ যি লিখিব কৈছে তাক স্পষ্টভাৱে লিখি দিব লাগিব। ইয়াৰ ওপৰত ভিত্তি কৰি আমি আকৌ কি কৰিব পাৰি, ইয়াক অৰ্থাৎ ইয়াৰ সৰ্বোচ্চ সংখ্যক প্ৰশিক্ষাৰ্থীৰ সংখ্যা বাহিৰ কৰিব দিছে আৰু লগতে কেইটাকৈ কোঠাৰ প্ৰয়োজন হ'ব তাক বাহিৰ কৰিব দিছে। তেনেহ'লে প্ৰথমতে এনেদৰে লিখি দিয়া, প্ৰশ্ন মতে গণিত বিষয়ৰ প্ৰশিক্ষাৰ্থী গণিত বিষয়ৰ প্ৰশিক্ষাৰ্থীৰ ইকুৱেলি লিখিব পাৰো 108 জন আৰু লগতে আৰু এটা বিষয়ৰ কথা উল্লেখ আছে, বিজ্ঞান বিষয়ত হ'ল 84 জন। তেনেহ'লে প্ৰশ্নমতে চেম ইয়াত তোমালোকে লিখি দিয়া, বিজ্ঞান বিষয়ৰ প্ৰশিক্ষাৰ্থী ইকুৱেলি কিমান লিখা আছে 84। তেনেহ'লে লিখি দিয়া 84 জন। তাৰপিছত আকৌ চোৱা, সমাজ বিজ্ঞান বিষয়ত কিমান জন দিয়া আছে, 60 জন দিয়া আছে। তেনেহ'লে ইয়াত লিখি দিয়া সমাজ বিজ্ঞান বিষয়ৰ প্ৰশিক্ষাৰ্থী কেইজন আছে, 60 জন আছে। 60 জন লিখা হৈ গ'ল। অৰ্থাৎ ইয়াত এনেকুৱা 3টা সংখ্যা দিয়া আছে যে গণিত বিষয়ৰ 108 জন, বিজ্ঞান বিষয়ৰ 84 জন আৰু সমাজ বিজ্ঞান বিষয়ৰ 60 জন। কিন্তু আমাক সৰ্বোচ্চ সংখ্যক কেইজন প্ৰশিক্ষাৰ্থী আছিল তাক বাহিৰ কৰিব দিছে। যেতিয়া সৰ্বোচ্চ সংখ্যক কথাটো আহি গ'ল, সৰ্বোচ্চ অহাৰ কাৰণে যিহেতু ই গসাউৰ এটা বিষয় হয়, তেনেহ'লে গসাউৰ এটা বিষয় হোৱাৰ কাৰণে ইয়াক আমি গসাউ বাহিৰ কৰিব লাগিব। যিহেতু ইয়াত কি লিখা আছে, সৰ্বোচ্চ লিখা আছে, তেনেহ'লে গসাউ আমি 2 ধৰণে প্ৰকাশ কৰিব পাৰি। এটা অৰ্থাৎ একেবাৰে চিম্পল গসাউ বুলি ক'ব পাৰি, অৰ্থাৎ মৌলিক উৎপাদক বিশ্লেষণৰ জৰিয়তে কৰিব পাৰি, আৰু এটা দীৰ্ঘ হৰণৰ নিয়মেৰে কৰিব পাৰি। যেতিয়া মৌলিক উৎপাদন বিশ্লেষণ কৰিব লাগে তেতিয়া সৰ্বনিম্ন কথাহাৰ উল্লেখ থাকে, আৰু যেতিয়া সৰ্বোচ্চ কথাহাৰ উল্লেখ থাকে তেতিয়াই আমি কি কৰিব লাগে, অৰ্থাৎ এনেকুৱাকৈ প্ৰকাশ কৰি দিব লাগে যে তেতিয়া কি কৰিব লাগিব, দীৰ্ঘ হৰণৰ নিয়ম প্ৰয়োগ কৰিব লাগিব। যিহেতু ইয়াত একেবাৰে স্পষ্টভাৱে লিখা আছে গণিত বিষয়ৰ 108 জন, বিজ্ঞান বিষয়ৰ 84 জন, সমাজ বিজ্ঞান বিষয়ৰ 60 জন, এই 3টা সংখ্যা চাব লাগে।
যে আটাইতকৈ ডাঙৰ সংখ্যা কোনটো হ'ব পাৰে, অৰ্থাৎ 108 আৰু আটাইতকৈ সৰু সংখ্যাটো চাবলৈ কিমান আছে 60 লিখা আছে। কিন্তু ইয়াত তিনিটা সংখ্যা দিয়া আছে, যে মিডিলত সংখ্যা এটা দিয়া আছে সেইটো হ'ল 84, তেনেহ'লে 84 অৰ্থাৎ মিডিল পইণ্ট হিচাপে ব্যৱহাৰ কৰা হৈছে। অৰ্থাৎ ইয়াক এনেদৰে আমি কি কৰিব লাগিব, দীৰ্ঘকৰণৰ নিয়ম প্ৰয়োগ কৰি দিব লাগিব। দীৰ্ঘকৰণৰ নিয়ম প্ৰয়োগ কৰাৰ পিছত কি আহে, দীৰ্ঘকৰণৰ নিয়ম প্ৰয়োগ কৰিলে আটাইতকৈ ডাঙৰ সংখ্যাটোক তাতকৈ সৰু সংখ্যাটোৰে কি কৰিব লাগিব, হৰণ কৰি দিব লাগিব, ভাগ কৰি দিব লাগিব। তেনেহ'লে এতিয়াকে এনেদৰে লিখি দিয়া, এতিয়াকে এনেদৰে লিখি দিয়া কিমান লিখা আছে, অৰ্থাৎ 108তকৈ সৰু হ'ল 84 আৰু 108তকৈ আটাইতকৈ এই তিনিটা সংখ্যাৰ ভিতৰত আটাইতকৈ সৰু সংখ্যাটো হ'ল 60, তেনেহ'লে 60ৰে নহ'ব। তেনেহ'লে ইয়াত 84 লিখি দিয়া, ইয়াত লিখি দিয়া 108 লিখা হৈ গ'ল। 108 লিখাৰ পিছত এতিয়া এই 108ৰ গড়ৰ অৰ্থাৎ 84ৰ গড়ৰ নেওতা পৰিব লাগিব, অৰ্থাৎ 84 1 গুণ 84, 84 2 গুণ কিমান পূৰণ কৰি এবাৰ চোৱা, 84 2 গুণ 4 2 গুণ 8, 8 2 গুণ 16, তেনেহ'লে কিমান হ'ল 168 হ'ল। ইয়াত লিখা আছে 108, তেনেহ'লে 1 গুণ তেনেহ'লে 84 লিখি দিয়া। 84ৰ পৰা অৰ্থাৎ 108ৰ পৰা 84 এতিয়া বিয়োগ কৰি দিয়া, এই বিয়োগ চিন দিয়া হ'ল। যেহেতু দীৰ্ঘকৰণৰ নিয়মৰ গসাউ হৈ আছে, তেনেহ'লে 8ৰ পৰা যদি 4 বিয়োগ কৰা হয় কিমান থাকিব 4, তেনেহ'লে ইয়াত কিমান লিখা আছে 0 লিখা আছে, তেনেহ'লে বিয়োগ কৰিব নোৱাৰি। তেনেহ'লে ইয়াত কিমান লিখা আছে 10 লিখা আছে, 1 লিখা আছে, তেনেহ'লে দুটা অংক মিলি কিমান হ'ল 10 হ'ল। 10ৰ পৰা যেতিয়া কি কৰা হ'ব, অৰ্থাৎ 10ৰ পৰা 8 বাদ দিলে কিমান থাকিব 2 থাকিব। তেনেহ'লে ইয়াত কিমান লিখা আছে, ইয়াত কিমান লিখা আছে আমি প্ৰথমে চাব লাগে। অৰ্থাৎ যি অংকটোৰে কি কৰা হৈছিল, হৰণ কৰা হৈছিল, সেই অংকটোক কি কৰি দিব লাগিব, বাহিৰ কৰি দিব লাগিব। অৰ্থাৎ সেই অংকটোক ইয়াত লিখি দিব লাগিব 84। অৰ্থাৎ এইবাৰ এনেকুৱা এটা সংখ্যা দিয়া আছে যে ইয়াত কিমান লিখা আছে 24 লিখা আছে, কিন্তু এককৰ স্থানৰ অংকটো কিমান লিখা আছে 4 লিখা আছে। তেনেহ'লে 4ৰ লগত কিমান পূৰণ কৰিলে 4 হ'ব, 4 1 গুণ 4, 4 2 গুণ 8, 3 4 গুণ 12, 4 4 গুণ 16, 4 5 গুণ 20, 4 6 গুণ 24, তেনেহ'লে 24 হৈ যায়। এবাৰ পূৰণ কৰি চোৱাচোন, 24ৰ লগত এবাৰ 24ৰ লগত কি কৰা, 24ৰ লগত এবাৰ 6 পূৰণ কৰি দিয়া, হ'ব পাৰে 4 6 গুণ 24, হাতৰ থাকিল 2, হাতৰ থাকিল 2, 6 2 গুণ 12, হাতৰ দিয়ে 14, তেনেহ'লে 144 হৈ যায়। তেনেহ'লে নহ'ব, তেনেহ'লে 6 বাৰ নহ'ব। তেনেহ'লে এটা কাম কৰা, তেনেহ'লে 5 বাৰ কৰি দিয়া, 24ৰ লগত 5 পূৰণ কৰি দিয়া, কিমান হয় 24 পূৰণ 5, 4 5 গুণ 20, হাতৰ থাকিল 2, 5 2 গুণ 10, হাতৰ দিয়ে 12, 120, তথাপিও নহয়। তেনেহ'লে 4 পূৰণ কৰি দিয়া, 4 পূৰণ কৰি দিয়া। এবাৰ 4 পূৰণ কৰাৰ পিছত কিমান আহে, এবাৰ 4 পূৰণ কৰি দিয়া, 24ৰ লগত 4 পূৰণ কৰিলে কিমান হ'ব, 4 4 গুণ 16, 1, 4 2 গুণ 8, হাতৰ আছে 9, তেনেহ'লে 96 হৈ যায়। তেনেহ'লে 3 পূৰণ কৰি দিয়া, 24ৰ লগত 3 পূৰণ কৰিলে কিমান হয়, 3 4 গুণ 12, হাতৰ থাকিল 1, 3 2 গুণ 6, হাতৰ 1 7, তেনেহ'লে বেছি হ'লেতো নহ'ব, কম হ'লে হ'ব। তেনেহ'লে ইয়াত 3 বাৰ লিখি দিয়া, ইয়াত কিমান লিখা আছে 72 বাহিৰ হ'ল লিখি দিয়া। এতিয়া 4ৰ পৰা যদি 2 বিয়োগ কৰা হয় কিমান থাকিব 2 থাকিব। এতিয়া 7ৰ পৰা যদি 1 বিয়োগ কৰা হয়, 7ৰ পৰা যদি 8ৰ পৰা যদি 7 বিয়োগ কৰা হয় কিমান থাকিব 1 থাকিব। তেনেহ'লে ইয়াত 24ৰে কি কৰা হ'ল, হৰণ কৰা হ'ল। তেনেহ'লে এতিয়া ইয়াত কি কৰিব লাগিব 24 লিখি দিব লাগিব, 24 লিখি দিব লাগে, 24 লিখি দিয়া। তেনেহ'লে 24 1 গুণ 24, 24 2 গুণ কিমান 12, 12 2 গুণ কিমান 24, তেনেহ'লে ইয়াত 24 লিখি দিয়া।
এতিয়া 4 পৰা 4 বাদ দিলে 0, 2 পৰা 2 বাদ দিলে 0, অর্থাৎ 12রে মিলি গল। তেনেহলে এই তিনিটা সংখ্যার সর্বোচ্চ গসাউ হিসেবে কিমান লিখিব পারি? অর্থাৎ দুটা সংখ্যার হে বাহির হল, এই দুটা সংখ্যার গসাউ হিসেবে কিমান লিখিব পারি? অর্থাৎ 12 লিখিব পারি। তেনেহলে গসাউ হিসেবে কিমান বাহির হল? 12 বাহির হল। তেনেহলে তলত একেবারে ধুনীয়াকৈ লিখি দিয়া, অর্থাৎ সর্বোচ্চ গসাউ এতিয়াও কিন্তু বাহির হওয়া নাই, অকল 84 আৰু 108 কিমান 108 কিমান বাহির হল, অর্থাৎ 24 মিলি যাওয়ার কারণে ইয়ার গসাউ হিসাবে কি কৰিব পারি? ব্যবহার কৰিব পারি। তেনেহলে এতিয়া কিন্তু আকৌ এটা সংখ্যা বাকি থাকিল। তেনেহলে ইয়াত লিখি দিব লাগিছিল যে ইয়াৰ অর্থাৎ 108 আৰু 104 গসাউ হিসাবে এইখিনি পোৱা গ'ল। তেনেহলে ইয়াত একেবারে ধুনীয়াকৈ লিখি দিয়া, ইয়াত আষ্টানি দিয়া 108 আৰু 84 গসা উ ইকুয়াল কিমান লিখিব পারি? 12 লিখিব পারি। তেনেহলে যেহেতু আৰু এটা অঙ্ক সংখ্যা বা অঙ্ক বাকি থাকিল সমাজ বিজ্ঞান বিষয়ের, তেনেহলে এতিয়া লিখা, অর্থাৎ আকৌ যেহেতু নতুনকৈ লিখিব লাগিব, তেনেহলে লিখি দিয়া আকৌ ইয়াত কিমান বাহিৰ হল? 12 বাহিৰ হল। তেনেহলে 12 লিখি দিয়া, আর বাকি কিমান থাকিল? 60 থাকিল। আকৌ 12 আৰু 60 গসাউ ইকুয়াল দি লিখি দিয়া 12রে যেহেতু বাক মিলি গৈছে, তেনেহলে আকৌ ইয়াক 60 কি কৰিব লাগিব? 12রে বাক কৰি দিব লাগিব। তেনেহলে ইয়াত 60 লিখি দিয়া, 60 লিখি দিয়া, 60 লিখা হৈ গল। এতিয়া 12ৰ পৰা নেউতা কৰিব লাগিব, অর্থাৎ এককৰ স্থানত কিমান লিখা আছে? 2 লিখা আছে, কিন্তু দুটা অঙ্ক মিলি কিমান আছে? একক দশক। তেনেহলে দুটা অঙ্ক মিলি কিমান আছে? 12 লিখা আছে। তেনেহলে 12 1 গুণ 12, 12 2 গুণ 24, 3 12 36, 4 12 কিমান হ'ব? 48, 5 12 60। তেনেহলে একেবারে সম্পূর্ণভাবে মিলি গল। তেনেহলে কিমান? 5 12 কিমান? 60, অর্থাৎ 60 পৰা 60 বিয়োগ কৰিলে কিমান? 0। তেনেহলে একেবারে সম্পূর্ণভাবে ভাগটো মিলি গল। তেনেহলে ইয়াৰ সর্বোচ্চ সংখ্যক গসাউ যেহেতু বাহিৰ কৰিব দিছে, কিতাপত লিখা আছে, এনেকুৱাকৈ লিখা আছে যে একটা কোঠাত একে বিষয়ের প্রশিক্ষার্থী থাকিব আৰু সর্বোচ্চ সংখ্যক প্রতিটো কোঠাত বহু সর্বোচ্চ সংখ্যক প্রশিক্ষার্থীর সংখ্যা নির্ণয় করা। তেনেহলে এটা কোঠাত প্রশিক্ষার্থীর সংখ্যা হিসাবে কিমানজন বহিব পারে? 12 জন বহিব পারে। তেনেহলে স্পষ্টভাবে লিখি দিয়া, অর্থাৎ কিতাবত যি লিখা আছে সেই কথাহারক লিখি পেলাই, অর্থাৎ প্রতিটো কোঠাত, অর্থাৎ এটা কোঠাত বহুয়া সর্বোচ্চ সংখ্যক প্রশিক্ষার্থীর সংখ্যা কিমান জন বাহির হল? 12 জন বাহির হয়। এতেকে প্রতিটো কোঠাত প্রশিক্ষার্থীর সংখ্যা ইকুয়াল টু লিখি দিয়া কিমান জন বাহির হল? 12 জন। তেনেহলে 12 জন লিখি দিয়া। আকৌ যেহেতু এই অঙ্কত আকৌ তিনিটা পয়েন্ট আকৌ লগতে দিয়া আছে যে প্ৰতিটো বিষয়ত, লগতে প্ৰতিটো বিষয়ৰ বাবে কিমানটাকৈ কোঠাৰ প্ৰয়োজন, অর্থাৎ প্ৰতিটো বিষয়ত কোঠাৰ কেইটা কোঠাৰ প্রয়োজন বুলি কৈছে, কিমানটাকৈ কোঠাৰ প্রয়োজন। তেনেহলে প্রথমে সর্বোচ্চ সংখ্যক বাহির হৈ গল। বাহির হৈ যোৱাৰ পিছত যেহেতু এটা বিষয়ত কি কৰিব কৈছে, আকৌ কেইজনকৈ প্রশিক্ষার্থী বহিব পারে সেই কোঠাৰ কি কৰিব কৈছে, কিমানটাকৈ কোঠাৰ প্রয়োজন হ'ব। অর্থাৎ এটা বিষয়ত প্রশিক্ষার্থী বহিবৰ কাৰণে কি কৰিব লাগিব, কেইটা কোঠাৰ প্রয়োজন হ'ব। একেবারে উপৰৰ পৰা লিখি দিয়া, ইয়াত লিখি দিয়া যেহেতু একেবারে স্পষ্টভাবে বিষয়বিলাক উল্লেখ আছিল, তেনেহলে সেই বিষয়ৰ ওপৰত ভিত্তি কৰি প্রথম বিষয়টো কি আছিল? ক্রমিকভাবে কি দিয়া আছিল? ক্রমিক কি দিয়া আছিল? গণিত বিষয় দিয়া আছিল।
তেনেহ'লে ইয়াত কি কৈছে যে লগতে প্ৰতিটো বিষয়ৰ বাবে কিমানটাকৈ কোঠাৰ প্ৰয়োজন হ'ব নিৰ্ণয় কৰা। তেনেহ'লে ইয়াত ক্ৰমে কিমান দিয়া আছিল, গণিতৰ কিমান দিয়া আছিল, গণিত বিষয়ৰ গণিত বিষয়ৰ ভাৱে কোঠাৰ প্ৰয়োজন দাঁড়ি দি দিয়া। অর্থাৎ গসাউ কিমান বাহিৰ হল 100, অর্থাৎ তিনিটা সংখ্যা দিয়া আছিল 108, 84 আৰু 60। এই তিনিটা সংখ্যাৰ গসাউ হিচাপে কিমান বাহিৰ হল 12। তেনেহ'লে ইয়াত এনেকুৱাকৈ এতেকে লিখি দিয়া 12। গণিত বিষয়ৰ সংখ্যা কিমান আছিল, শিক্ষাৰ্থী কিমান আছিল 108 জন। তেনেহ'লে 108 লিখি দিয়া, 108 লিখা হৈ গ'ল। তেনেহ'লে ইয়াত কিন্তু 12 লিখা আছে। 12ৰে কি কৰিব লাগিব, যেহেতু তিনিটা সংখ্যাৰ গসাউ হিচাপে কিমান বাহিৰ হ'ল, অৰ্থাৎ 12 বাহিৰ হ'ল, তিনিটা সংখ্যাকে কি কৰিব লাগিব, এতিয়া এই 12ৰে কি কৰি দিব লাগিব, হৰণ কৰি দিব লাগিব। তেনেহ'লে ইয়াত 12 লিখা আছে। 12ৰ লগত অৰ্থাৎ এককৰ স্থানত কিমান লিখা আছে, 2 লিখা আছে। আকৌ ইয়াৰ এই সংখ্যাটোৰ ভিতৰত যোৱা এককৰ স্থানত কিমান লিখা আছে, 8 লিখা আছে। তেনেহ'লে 2ৰ লগত কিমান পূৰণ কৰিলে 8 হ'ব। সেই হিচাপত কৰিলে একেবাৰে সোনকালে মিলি যাব। অৰ্থাৎ 2ৰ লগত কি পূৰণ কৰিলে 8 হ'ব, 2ৰ লগত 4 পূৰণ কৰিলে 8 হ'ব, 2ৰ লগত 4 পূৰণ কৰিলে 8 হ'ব। তেনেহ'লে 2ৰ ঘৰত নেওতা পৰা 2 2 গুণ 4, 2 2 গুণ 2 1 গুণ 2, 2 2 গুণ 4, 2 3 গুণ 6, 4 2 গুণ 8। তেনেহ'লে 12ৰ লগত এবাৰ 8 পূৰণ কৰিছোঁ, 4 পূৰণ কৰিছোঁ, কিমান হয় 4 2 গুণ 8, 4 গুণ 4, 48। ইয়াত লিখা আছে কিমান 108। তেনেহ'লে বহুত কম। তেনেহ'লে এই 4ৰে নহ'ব। তেনেহ'লে আকৌ 5 2 গুণ কিমান 10, 6 2 গুণ কিমান 12, 7 2 গুণ কিমান 14, 8 2 গুণ কিমান 16, 9 2 গুণ কিমান 18। তেনেহ'লে 8 আহি গ'ল। এতিয়া এই 4ৰ লগত 9 পূৰণ কৰি দিয়া। 4ৰ লগত 9 পূৰণ কৰিলে 12ৰ লগত 9 পূৰণ কৰি দিয়া, 9 2 গুণ 18, 18ৰ 8 হাতত থাকিল 1, 9 গুণ 9, হাতৰ 1 10। তেনেহ'লে একেবাৰে সম্পূৰ্ণভাৱে মিলি গ'ল 108। তেনেহ'লে কিমান গুণ 9 গুণ, তেনেহ'লে 108। ইয়াত কিমান লিখিব পাৰি 9 লিখি দিব পাৰি। তেনেহ'লে 12ৰে কি কৰা হ'ল, ইয়াক ভাগ কৰি দিয়া হ'ল, কিন্তু ভাগফল হিচাপে কিমান আহিল 9 আহিল। তেনেহ'লে 108ৰ পৰা যদি 108 বিয়োগ কৰা হয় কিমান হ'ব, অৰ্থাৎ 0 থাকিব। তেনেহ'লে ইয়াত কিন্তু স্পষ্টভাৱে ভাগফল হিচাপে কিমান আহিল 9 আহিল। তেনেহ'লে গণিত বিষয়ৰ বাবে কোঠাৰ প্ৰয়োজন 9টা বুলি লিখিব পাৰি। এতেকে ইয়াত লিখি দিয়া, এতেকে গণিত বিষয়ৰ বাবে কিমান আহিল 9 আহিল। 9টা কোঠাৰ প্ৰয়োজন, এটা হৈ গ'ল। এতিয়া তাৰপিছত কি বিষয় দিয়া আছিল তোমালোকৰ মনত আছেনে? আৰু এটা বিষয় লগত দুটা বিষয় দিয়া আছে, বিজ্ঞান আৰু সমাজ বিজ্ঞান। তেনেহ'লে এতিয়া এতেকে লিখি দিয়া বিজ্ঞান বিষয়ৰ বাবে কোঠাৰ প্ৰয়োজন, অৰ্থাৎ এতেকে
12 প্ৰথম লিখিব লাগিব, অৰ্থাৎ সৰ্বোচ্চ সংখ্যক কি আছিল 12 জন শিক্ষাৰ্থী আছিল। তেনেহ'লে 12ৰে ইয়াৰ পিছত কিমান লিখা আছিল 84 লিখা আছিল। তেনেহ'লে ইয়াত 84 লিখি দিওঁ। 84 ইয়াৰ অৰ্থাৎ যি সংখ্যাটোৰে বা অংকটোৰে কি কৰিম হৰণ কৰিম সেই সংখ্যাটোৰ এককৰ স্থানৰ অংকটো চাব লাগে, আৰু যি সংখ্যাটোক ভাগ কৰিম সেই সংখ্যাটোৰ এককৰ স্থানৰ অংকটো চাব লাগে। ইয়াত কিমান লিখা আছে 4 লিখা আছে, ইয়াত 2 লিখা আছে। তেনেহ'লে 2ৰ লগত কিমান পূৰণ কৰিলে 4 হ'ব পাৰে 2 গুণ 2 2 2 গুণ 4 2 1 গুণ 2 2 2 গুণ 4। তেনেহ'লে 4 2 2 গুণ কিমান 4। তেনেহ'লে 12ৰ লগত 2 পূৰণ কৰি দিয়া 2 2 গুণ 4 2 1 গুণ 2। ইয়াত আছে 84 বাহিৰ হ'ল কিমান 24। তেনেহ'লে নহ'ব। তেনেহ'লে 2 3 গুণ 6 2 4 গুণ 8। তেনেহ'লে নহ'ব। 2 5 গুণ 10 2 6 গুণ 12 7 2 গুণ 14। তেনেহ'লে 4 আহি গ'ল। তেনেহ'লে 12ৰ লগত 7 পূৰণ কৰা 7 2 গুণ 14 হাতৰ থাকিল 1 7 1 গুণ 7 হাতৰ একে 8। তেনেহ'লে 84 হৈ গ'ল। তেনেহ'লে ইয়াত কিমান লিখিব পাৰি 7 লিখিব পাৰি। অৰ্থাৎ 84ৰ পৰা যদি 84 বিয়োগ কৰা হয় কিমান থাকিব 0 0। তেনেহ'লে ইয়াত এতেকে দি লিখি দিয়া এতেকে বিজ্ঞান বিষয়ৰ বাবে কিমান বাহিৰ হ'ল ভাগফল হিচাপে 7 বাহিৰ হ'ল। তেনেহ'লে লিখি দিয়া 7টা কোঠাৰ প্ৰয়োজন। বিজ্ঞান বিষয়ৰ বাবে 7টা কোঠাৰ প্ৰয়োজন। তাৰপিছত আৰু এটা আহি গ'ল, যেহেতু 2টা বাহিৰ হ'ল তেনেহ'লে আৰু এটা বাহিৰ কৰি দিব লাগিব। এতিয়া আৰু এটা বিষয় কি আছিল সমাজ বিজ্ঞান আছিল নেকি কিতাপত চোৱাচোন সমাজ বিজ্ঞান। তেনেহ'লে লিখি দিয়া সমাজ বিজ্ঞান বিষয়ত এতেকে সমাজ বিজ্ঞান বিষয়ৰ বাবে সমাজ বিজ্ঞান বিষয়ৰ বাবে কোঠাৰ প্ৰয়োজন। তেনেহ'লে ইয়াত সমাজ বিজ্ঞান বিষয়ত কেইজন আছিল শিক্ষাৰ্থী 12 জন 12 জন নহয় 60 জন কিতাপত আকৌ এবাৰ চোৱাচোন 60 জন। তেনেহ'লে এতেকে দি লিখি দিয়া 12 ইয়াত 60 লিখি দিয়া। তেনেহ'লে এইবাৰ যেহেতু 12ৰে কি কৰিব দিছে 60 ভাগ কৰিব দিছে তেনেহ'লে 12ৰ ঘৰত নেওতা পৰিব লাগিব, কিন্তু এককৰ স্থানত 1 লিখা আছে ইয়াত 0 লিখা আছে। তেনেহ'লে ইয়াৰ লগত কিমান পূৰণ কৰিলে 5 2 গুণ কিমান 10 5 12 60। তেনেহ'লে ইয়াত 5 লিখি দিয়া 5 12 60। অৰ্থাৎ 60ৰ পৰা যদি 60 বিয়োগ কৰা যায় কিমান থাকিব 0। তেনেহ'লে একেবাৰে সম্পূৰ্ণভাৱে মিলি গ'ল। যেহেতু ঠাই কম একেবাৰে সৰু সৰুকৈ লিখিম। তেনেহ'লে ইয়াত ভাগফল হিচাপে কিমান বাহিৰ হ'ল 5 বাহিৰ হ'ল। তেনেহ'লে একেবাৰে শৰ্টকৈ লিখি দিয়া 5টা কোঠাৰ প্ৰয়োজন। 5টা কোঠাৰ প্ৰয়োজন। অৰ্থাৎ লিখিব লাগিছিল যে সমাজ বিজ্ঞান বিষয়ৰ বাবে 5টা কোঠাৰ প্ৰয়োজন বুলি লিখিব লাগিছিল, কিন্তু ইয়াত ঠাই কম হোৱাৰ কাৰণে 5টা কোঠাৰ প্ৰয়োজন লিখি দিয়া হ'ল। কিন্তু তোমালোকে লিখি ল'বা সমাজ বিজ্ঞান বিষয়ৰ বাবে 5টা কোঠাৰ প্ৰয়োজন। অৰ্থাৎ প্ৰথমে আমাক সৰ্বোচ্চ সংখ্যক শিক্ষাৰ্থীৰ সংখ্যা বাহিৰ কৰিব দিছিল, বাহিৰ কৰা হ'ল 12। তাৰপিছত প্ৰতিটো বিষয়ৰ বাবে কোঠাৰ সংখ্যা বাহিৰ কৰিব দিছিল। গণিত বিষয়ত 9টা কোঠাৰ প্ৰয়োজন,
বিজ্ঞান বিষয় 7টা কোঠার প্রয়োজন, সমাজ বিজ্ঞান বিষয় 5টা কোঠার প্রয়োজন। তেনেহ'লে অংক আছিল এটা, কিন্তু এনসার কি উত্তর হিসাবে কেইটা সংখ্যা আহি গ'ল, অর্থাৎ 3টা বিষয় 3টা বিষয়ৰে কি কৰিব দিছিল, কোঠাৰ সংখ্যা বাঢ়ি কৰিব দিছিল। তেনেহ'লে 3টা আহি গ'ল। আৰু সৰ্বোচ্চ সংখ্যক শিক্ষাৰ্থীৰ সংখ্যা বাহিৰ কৰিব দিছিল, কেইজন আহি গ'ল, অৰ্থাৎ 12জন আহি গ'ল। অৰ্থাৎ কিতাপত যি লিখা আছিল, যি বাহিৰ কৰিব দিছিল, যি উলিয়াব দিছিল, সেইখিনি উলিওৱা হ'ল। একেবাৰে চেম পদ্ধতি প্ৰয়োগ কৰি বাকী অংকবিলাক তোমালোকে কৰিব লাগিব। যেহেতু এই অনুসৰণি শেষ হ'ল, তেনেহ'লে ইয়াৰ পিছৰ অনুসৰণ কৰিব লাগিব। থেংক ইউ।